চুবুৰী নাম্বাৰ 1 আবে তহঁতে দেখোন বৈদ্যন লেভেল মাৰি আছ কৰবাত কিবা যুদ্ধ জয় কৰি আহিছ নেকি কক না ইয়াক কথাটো তাৰ মানে কি জান না কি কৈ দে বুদ্ধিৰাম যে আমাৰ বুদ্ধিৰাম পাগল হৈ গৈছিল নহয় কি কও পাগল হয় নহয় হিপনোটাইজ কৰিছি এই একে কথা নহয় এই হিপনোটাইজ কৰিছে দাবি লৈ পেলাই হিপনোটাইজ কৰিছে কি কথা ভালকে সোনকালে ক এখন 10 চকীয়া ট্ৰাকত 1 ট্ৰাক টকা আনি মোৰ চোতালত পেলাই দি ইমান টকা তই কি কৰিলি মিচিং গাঁওখনো পৰম্পৰাগতভাৱে বনোৱা শিবিত পায় পুৰা গাহৰি লগত যেতিয়া শিবিত মিচিং গাভৰুৱে বাকী দিব কল্পনা কৰকচোন কেনেকুৱা লাগিব আপুনি গমেই নাপাব নামঘৰীয়া 8 পালি চলি যাব আপোনাক আৰু কোনে পায় হে কৃষ্ণ হে প্ৰভু ভগৱান এইবিলাক মই কি শুনিছ হে ৰি পাঠক ডাঙৰীয়া এইবিলাক কথা কৈ মোক কিয় পাপত পেলাব খুজিছে হয় থৈ দিয়ক হে খোৱাবা নাকো কি হয় যাত যায় তই জানা গালি কি বস্তু জানো তো জানা যদি কতো খঙৰ মুহূৰ্তৰ ব্যক্তিৰ মুখৰ পৰা নিৰ্গত হোৱা অশুদ্ধ আৰু অঅভিধানিক শব্দৰ সমাহাৰ যাৰ উচ্চাৰণৰ পাছত ব্যক্তি হৃদয়ে পৰম তৃপ্তি অনুভৱ কৰে তাকে গালি বোলে কি কলি চুবুৰী নাম্বাৰ 1 বিজেপি বেদো নামঘৰীয়া কথাটো জোৰ দি ক'ব কিন্তু কোনটো কথা কিয় নামঘৰীয়া কিয় লগ কৰিবলৈ আহিছিল পাহৰি গ'ল নেকি ৰাখৰ কথা আকৌ হেই ফুস্তু সেইটো কথা ক'বলৈ আহি পাহৰিম কিয় নামঘৰীয়া ওলাই আহিবলৈ দিয়াচোন কৈ আছো নহয় মানে মই এক্সাইটেড হৈ আছো তো নামঘৰীয়া ওলাই আহিছে আই হয় এ কৰবালে যোৱা কথা আলোচ কৰিছে নহয় মানে আমি চুবুৰী মহিলাসকলে মিলি কথা এটা ভাবিছিলো কি কথা মানে এবাৰ চুবুৰী মহিলাসকলে ৰাসখন পাতিম বুলি ভাবিছিলো আমাৰ হাই কমাণ্ডৰ ৰাস উদযাপন কৰাৰ কথা ভাবিছে নহয় ৰাস দুদিন হয় নহয় আমাৰ মহিলাখিনিক দ্বিতীয় দিনা দিলেও হ'ব ন চুবুৰীৰ গোটেইখিনি মহিলা একগোট হ'ব পাৰিব আমি সকলোবোৰ মিলি গৈছো নহয় আমি সকলোৱে মিলাপ্ৰীতিৰে কাম কৰিব পাৰিম নহয় নে হয় আমি মিলি গৈছো নহয় হয়নে কৃষ্ণ কৃষ্ণ বাপ কি ভাবিছে বাকি সকল মহিলা অহা নাই যে বাকিখিনিয়েনো ৰাসৰ কথা কি বুজি পায় তেওঁলোকে মূৰ্তি ৰাস কৰা মানুহে মানুহৰ ৰাস পাতিবলৈ ক'ত আহিব তেখেতসকলে যদি বেয়া পায় নাই কিয় বেয়া পাব আমি চুবুৰীৰ সকলো মহিলা মিলিহে এইটো সিদ্ধান্ত লৈছো আমি সকলোবোৰ মিলি গৈছো নহয় খুব ভাল হৈছে মিলি গৈছে খুব ভাল হৈছে বৰ ভাল কথা পিছে চুবুৰীটো গোটেইখিনি মহিলা একেলগে থাকিলে ভাল লাগিলহেঁতেন মানে ধৰি লোৱা এই মানিকৰ ঘৈণীয়েক বৰ আগ্ৰহী মহিলা দেই আপোনাৰ কিন্তু মানিকৰ ঘৈণীয়েকৰ প্ৰতি বৰ আগ্ৰহ পাৰ্চনেলি কিবা আছে নেকি কৃষ্ণ কি কথা কোৱা হে হেৰা মই তোমালোকৰ কথা যেনেকে চিন্তা কৰো গোটেই চুবুৰীটো মানুহখিনিৰ কথা সমানে চিন্তা কৰো জানো মই আপোনাৰ কথা সকলো জানো হয়নে কৃষ্ণ কৃষ্ণ 1 মিনিট আপোনালোকে মোক কি থৈছি মই কি আপোনালোকৰ ঘটনা নাজনো বুলি ভাবিছি ঘটনা কি ঘটনা আপোনালোকে মহিলাৰ ৰাস পাতা কথাটো তুমি আকৌ মানুহৰ ৰাসৰ কথা নাজানা বুলি হে কি কবা আছে হে আমি আকৌ মানুহৰ ৰাসৰ কথা কিয় নাজানো তোমালোকৰ এফালে মানুহে দেখোন কিবা হে মূৰ্তি ৰাখে পাতে মূৰ্তি ৰাস পাতলে বুলি আমি মানুহৰ ৰাসৰ কথা নাজানিম তোমাক যেনিবা মই পাৰ্ট কৰিবলৈ মাতিলোৱে কি পাৰ্ট কৰিবা কি কথা কবা আছে হে সৰুতে কতো নাটক কৰলো ভেকচন কৰলো কৃষ্ণ লোকতো পুৰস্কাৰ আনি হ'ব তুতি আমি নকৰিবা এখন নাটক নহয় ভেকচন প্ৰতিযোগিতা নহয় এখন ৰাস হয় ভাওনা ৰাস হ'ল কি হ'ল ভাওনা হ'ল কি হ'ল অভিনয় আৰু নাটক কৰাত নাচ গান কৰাত মই একদম এক্সপাৰ্ট মই ধুনীয়াকৈ কৰো আপুনি কি কথা কবা হ'ব তোমালোকৰ এইফালৰ মানুহবোৰৰ এইটোৱেই প্ৰব্লেম য'তে ত'তে সোমাব খোজা আপোনালোকৰ কি জানা আছে যা কৃষ্ণ আইসকল এই ৰাস পাতিবলৈ গৈ ইয়াতে আকৌ কংসবধৰ ভাওনা নকৰাই ভাল হ'ব নেকি তাকেতো আমি মিলি গৈছো যেতিয়া ভালদৰে কাম কৰিবই লাগিব ন তেতিয়াৰ পৰা দেখিয়ে আছো নহয় মিলে সুৰ মেৰা তোমাৰা কেনেকৈ গাই আছে এতিয়া আৰু লৱণচূড়া সহায় কৰি কাম ফেৰা সোনকালে সমাধা কৰালেহে ৰক্ষা আৰু লৱণচূড় মানে আমি আকৌ চোৰৰ সহায় কিয় ল'ব লাগে পুলিচৰ চিকিউৰিটিহে ল'ব লাগে লৱণচূড় মানে কৃষ্ণৰ কথা কৈছে অকল পাৰ্লাৰলৈ গৈ থাকিলে নহ'ব বাকি কথাও জানিব কি ক'লে ৰ'বচোন হেৰি আইসকল আপোনালোকৰ মিলাপ্ৰীতি দেখি মোৰ একেবাৰে চকু পানী ওলাই গৈছে মই আহোঁহে দিয়ক 1 মিনিট ৰ'বচোন হে প্ৰভু সেইজনী মিনতী আৰু বিজেপি দেখোন এইফালেকে আহি আছে হে প্ৰভু কি কৰোঁ এতিয়া এই চুবুৰীৰ মহিলাকেইজনী দেখিলেই ভয় লাগে নহয়
ইজনীতকে সিজনী চৰা সিজনীতকে সিজনী চৰা ক'ত কেতিয়া কাজিয়া কৰি দিয়ে ঠিকেই নাই কেতিয়াবা মোৰ গাটো হাত উঠাব যেনহে লাগে পলোৱাই ভাল বাপেকে নামঘৰে ক'লে গ'ল বাপ ব্যস্ত নে কি নাই তেনেকুৱা একো নহয় মানে দুবৰি বন দুডালমান বিচাৰি আছে পিছে আইসকলক গমন কোনফালে বা আপোনাৰ ওচৰলৈকে আহিছিলোঁ ভালেই হ'ল ইয়াতে লগ পালোঁ মোৰ কাষলৈ কৃষ্ণ কৃষ্ণ আইসকল কি বা সকামত অহা হ'ল ৰাসৰ কথাক লৈ ৰাস বাপ কি হ'ল নহয় মানে মিলাপ্ৰীতি থকা বুলি কৈ কালি যিখনহে কাজিয়া কৰিলা সেইবিলাকে মোক সপোনতো ভয় খুৱাই আছে নহয় চিন্তাই নকৰিব আমি আৰু তেনেকুৱা কাম কেতিয়াও নকৰোঁ আমি আকৌ মিলি গলো নহয় ন মিনতি কালি ঘটনাটোৰ পিছত আমি আগতকেও মিলি গলো এতিয়া আৰু তেনেকুৱা কোনো গণ্ডগোল নহয় আৰু যদি কোনোবাই গণ্ডগোল কৰে তাক মই একেবাৰে চৰতে কৃষ্ণ লাগিলে চুলিয়া চুলিকে লাগিবা তোৰ বুকু কথা নকবা দেই এই বুকুখন কিবা চিৰিং কৈ যায়গৈ নাই নাই এইবাৰ আমি সেইবোৰ একো নকৰোঁ আমি এবাৰ ভালকেহে কাম কৰিম নামঘৰীয়া বাপ আমি বহুত আশা কৰি আপোনাৰ ওচৰলৈ আহিছোঁ আমাক নিৰাশ নকৰিব আমাৰ মুখলৈ চাই আমাক সহায় কৰক আৰু আপোনাৰ চোৱা হ'লনে নাই মানে মই মুখলৈ চোৱা নাই নহয় ভাগ্যৰেখাডাল চাই আছিলোঁ বাপ আপুনি জ্যোতিষ চৰ্চাও কৰে নেকি মই শুৱনিখন আনি দিম আপুনি মংগল চাই দিব দেই কৃষ্ণ কৃষ্ণ কিটো ফাঁচত ফাঁচিলোঁ চৰাই মৰে ৰৈ মানুহ মৰে কৈ মোৰো বা কেইডোখাই হ'ব চাগৈ একো নক'লে যে বাপ মংগল চোৱাৰ কথা কৈছিলা চাম যেতিয়া তেতিয়া নাচাওঁ নহয় মই বাৰু এতিয়া আমি আচল কথাটোলৈ আহোঁ আপুনি আমাৰ মহিলা ৰাসত সহায় কৰিবনে নকৰে নকৰিলেতো আৰু উপায় নাই ঈশ্বৰে যদি সেয়াকে ইচ্ছা কৰিছে মইনো নৰমনিষ্ঠ হৈ কি কৰিব পাৰোঁ পিছে এটা কথা কি কথা সকলোখিনি মহিলাই কিন্তু মোক আখৰাত সহযোগ কৰিব লাগিব সেইটো কথা পিছে এটা কথা নহয় আমাকতো অখৰা কৰিবলৈ ঠাইও লাগিব এটা কাম কৰিলে কেনেকুৱা হয় খৰাটো নহ'লে আমাৰ ঘৰতে কৰোঁ কলীয়া ভোমোৰাও নাই ঘৰটো এনেহে খালী হৈ আছে হেই তোমালোকৰ ঘৰটোত বাৰু কেনেকে কৰিবা কোৱাচোন দিয়া চলাই বাকচৰ নিচিনা এইকণ ঘৰ তাত আৰু অখৰা কৰিব পাৰি নেকি তেনেহ'লে আপোনাৰ ঘৰতে নকৰে কিয় আপোনাৰ ঘৰটো দেখোন বহুত ডাঙৰ আমাৰ ঘৰটো ডাঙৰ খাটাং আমাৰ অখৰাত আমাৰ ৰাসেই পাতিব পাৰি কিন্তু এটা প্ৰব্লেম আছে কি প্ৰব্লেম মানে আমাৰ ঘৰত ইমানেই বস্তু আছে গডৰেজ ফ্ৰিজ ৱাশ্বিং মেচিন সোফা তাৰপিছতে ফুলদানি কেলেণ্ডাৰ মোবাইল ঠাঁ খাই আছে আমি একে ৰাখিবলৈ জেগা নাই কাৰণে লোকৰ ঘৰতহে দিছো জানা তেনেহ'লে আৰু এটা কাম কৰক দুটামান আমাৰ ঘৰতো থওক তেতিয়াহ'লে আৰু ঘৰত জেগা ওলাব তেনেকে দিব নোৱাৰি নহয় আৰু কি জানা আমাৰ মানে ভাত বনোৱা টিভি এটা ভাত যে গৰম কৰে তেনেকুৱা টিভি এটা আনিবলৈ আছে ভাত গৰম কৰা টিভি এই যে এনেকে যে পৰ্দাখন খুলিব পাৰি অভেন মই কোম্পানী নাম চাম নাজানো আইসকল আপোনালোকৰ যদি মিলাপ্ৰীতি মিটিংখন শেষ হ'ল মই কথা এষাৰ ক'ব পাৰোঁনে কওক বাপ মই এতিয়া হাই কমাণ্ডৰ ঘৰলৈকে যাম তেখেতৰ অনুমতি লৈ তেখেতৰ চোতালতে ৰাসৰ আখৰাটো কৰিব পাৰোঁ সেইটোহে ভাল কথা হ'ব তেতিয়াহ'লে মই আহোঁ কৃষ্ণ ঐ ফ্ৰস্তো এনেকে কেতো চিপি বাইদেউ এনেকে ৰাস্তাতে এইবিলাক ভুলো এনেকে কেতো আবে ইমান সহজ কথা নহয়তো যে ক'লেই হৈ যাব ক'লেই নহয় কৰিবও লাগিব তেতিয়াহে হ'ব চা মোৰ সিধা কথা যদি ৰাইজে পাৰমিশন দিয়ে তেতিয়াহ'লে মই আছো আদাৰৱাইজ মই ডাইৰেক্ট নাই পাৰমিশন দিব আকৌ এই হাই কমাণ্ডে যদি পাৰমিশন নিদিয়ে তেতিয়া কি কৰিবি তই ঠিক কথা কৈছ ৰজত আমাৰ চুবুৰীৰ মেন বছে হাঁহ নোকোৱালৈকে আমি আগবাঢ়ি যোৱাটো ভুল হ'ব এই হাই কমাণ্ডে হাঁহ বুলি নাই বা মুৰ্গী বুলি কিয় ক'ব আমি পাৰিম নে নোৱাৰিম সেইটো অনুমতি এইডাল কেৱল খোৱা ধান্দাত থাক হাঁহ ছাগলী মুৰ্গী এইবোৰৰে সপোন দেখি থাক তই আবে ধুনীয়া শুন তোক নহয় এইবোৰ কথাত ৰাইজে বৈদ্যন বিধ দিব তাৰপিছত চাটনি বনাই ৰুটিৰ লগত খাই দিব কিন্তু মইনো কি ভুল কৰিলো শুন ধুনীয়া শুনিছো ক হাই কমাণ্ডে হাঁহ নোকোৱাক মানে য়েছ বা ন' নোকোৱাকৈ আমি কাম কৰিবলৈ যোৱাটো মূৰ্খামি হ'ব হেৰ হ'ল বুলি আৰু হাই কমাণ্ডে এইবোৰ ক্ষেত্ৰত অনুমতি দিবই দিব মই জানো নহয় লাগিলে লগত নামঘৰীয়াকো লৈ যাম আবে মই এটা কথা ভাবিছো বে কি কথা কথাটো বেয়া নহ'ব বুজিলি আৰে কথাটো ক'লেহে গম পাম ভাল হ'ব নে বেয়া হ'ব তই শুনিবি
আহা সখী আহা বাই বৃন্দাবনৰ ঘৰে যায় এতিয়া কথাটো ক আবে শুন আমাৰ চুবুৰীত ৰাসত ৰাস লীলা কৰিম আৰু তোৰ নিচিনা শ্ৰীকৃষ্ণই ৰাধাবিলাকক জোকাবলৈ কিমান যে চান্স পাব মইতো আৰু এটা কথা ভাবিছিলো কি এই চাইকেল ষ্টেণ্ড দিম 2 টকাকৈ পাম খুচৰা নাথাকিলে চকলেট দি দিম ডাবল প্ৰফিট হ'ব আবে বিনা কুহুমৰ কণী তই চাইকেলৰ কথা ভাবি আছ বাইকৰ জামানাত এই বাইক ৰাখিলে 5 টকাকৈ ল'ম আৰু এই আনন্দ মেলা চেলা পাতিলেতো বহুত খৰচ হ'ব তাতকৈ নিজে কিবা কিবি এটা কৰি দিওঁ বল কিবা প্ৰগ্ৰাম চগ্ৰাম পাতি দিওঁ এই ধুনীয়া আৰু পিষ্টন তহঁতে যে আকাশত চাং পাতিছ নহয় তাৰ পৰা অকণমান নামিয়া আবে মই কেতিয়া চাং পাতিলো মই যোনদিনাখন চাং পাতিম তই চাগে আগে উঠিবলৈ আহিবি ঢেকেৰি যিহেতু আমি ৰাস পতা কথাটো সিদ্ধান্ত কৰিলো এতিয়া বল বাহে বাহে নামঘৰীয়াক লগত লৈ হাই কমান্ড এইটোহে জাগাৰ কথা কৈছ বল 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 চল মেৰে ৰাম প্যাৰি ৰনা বে টানিবই পৰা নাই আইসকলে ইমান দেৰি কৰিছে এটাক বোলো খোলটো লৈ আহিছোন যা সেইটো আমো নাই ফৰমুঠো নাই আইসকল অহালৈকে গীতটোকে অকণমান আওৰাই লওঁ নাচটো এপাক নাচি চোৱা যাওক কৃষ্ণ আহা সখী আহা যাওঁ ককুলৰে শ্ৰীকৃষ্ণ নয়ন ভৰি চাওঁ কঁকালটো আজিকালি বৰকে ধৰা হৈছে দেৰি হ'ল মানে আপোনালোকলৈ ৰৈ থাকোঁতে এঘণ্টাৰ ওপৰ হ'ল মই বোলো নাচটো এপাক নিজে নাচি চাওঁ অ' বাপ বেয়া নেপাব দেই বেয়া আকৌ কেলে পাম মই জানো নহয় আপোনালোকৰ অসুবিধাবিলাক পিছে এতিয়া আখৰা আৰম্ভ কৰিব লাগে আপোনালোক 4গৰাকীহে বাকী মহিলাসকল ক'ত আহিব দিয়ক লাহে লাহে ইথেন আমি আহিলো হেৰি এটা কথা নহয় একবাৰ হাইকা মানুহক থেংক ইউ এটা দিব লাগিছিল আমাক ইমান ধুনীয়াকে ৰিহাৰ্চেল কৰিব ঠাক দুখাত দিছি নে কি কয় আপোনালোক কথাটো অৱশ্যে হয় আমি নহলে হাইকা মানুহক থেংক ইউ হেৰি এটা কথা নহয় একবাৰ হাইকা মানুহক থেংক ইউ এটা দিব লাগিছিল আমাক ইমান ধুনীয়াকে ৰিহাৰ্চেল কৰিব ঠাক দুখাত দিছি নে কি কয় আপোনালোক কথাটো অৱশ্যে হয় আমি নহলে হাইকা মানুহক থেংক ইউ এই ৰ'বচোন ৰ'ব এটা কথা নহয় আইসকল এই হাইকামান আৰু বুদ্ধিৰামে বিশেষ এটা নিমন্ত্ৰণী ৰক্ষা কৰিবৰ কাৰণে অলপ আগতে ওলাই গৈছে আমাক আখৰা আৰম্ভ কৰিবলৈ দিছে ঠিক আছে তেনেহ'লে পাছত ধন্যবাদ দিলেও হ'ল এতিয়া কোনে কি ভাও লয় তাকে ভাগ কৰিলে হ'ল মই কিন্তু ৰাধাৰ পাৰ্টটোহে ল'ম আকৌ কোনে হ'বনে মই অ' মাই গড মই ইমান ধুনীয়াকৈ মেকআপ কৰি আহিছোঁ মোৰ বাহিৰে কোনেও ৰাধাৰ এক্টিং ভালকৈ কৰিব নোৱাৰে মোৰ বাহিৰে কোনে ৰাধালৈ মই চাই ল'ম নহয় এই ৰ'বচোন আইসকল এটা কথা নহয় আইসকল এটা কাম কৰিলে কেনেকুৱা হয় আপোনালোক 4গৰাকীয়ে বিভিন্ন চৰিত্ৰত অভিনয় কৰি মোক দেখুৱাওক তেতিয়া কোনো ধৰণৰ সমস্যাই নহয় অ' তাৰমানে অডিশ্যন হ'ব তেনেকুৱাই একদম ঠিক কৈছি এই কথাত ময়ো একমত বৰ ভাল কথা ঠিকেই সকলোৱে সুযোগ পাব লাগে আকৌ হ'ব বাৰু এতিয়া তেতিয়াহ'লে আমি অখৰা আৰম্ভ কৰোঁ প্ৰথমতে এগৰাকীকৈ চাই লওঁ আপোনালোক অকণমান কাষলৈ মিনতি আহাচোন ঠিক আছে হ'ব দিয়া কৰোঁ এইফালে আহা মই গীতটো গাই কৰি যাম চাই যাবা দেই আৰম্ভ কৰোঁ এ চল সখী খব বৃন্দাবনে যাওঁ কৰা পাৰিবা কৰা ভৰিকেইটা চাবা এ চল সখী খব বৃন্দাবনে যাওঁ হৈছেনে বা হৈছে হ'ব পিছৰগৰাকী চাওঁ নেকি ঠিক আছে তুমি যোৱা কোন আহে আহকচোন এইফালে আহা মই গীতটো গাই নাচটো দেখুৱাই যাম কৰি যাবা দেই অ' বাপ মই কথা এটা সুধি লওঁ আপোনালোকে বাৰু মেকআপটো ইয়াতে কৰাব নে মই নিজে পাৰ্লাৰত কৰি আহিম কেলে আমাৰ পেইণ্টাৰ আহিব নহয় পেইণ্টাৰ পেইণ্টাৰে জানো মোক ভালকৈ মেকআপ কৰি দিব পাৰিব কেলে আমাৰ কলীয়া পেইণ্টাৰৰ নাম আছে মোৰ যদি মুখখন বেয়া হৈ যায় নহয় তুমি এই মেকআপৰ কথাটো পিছত চিন্তা কৰিবা প্ৰথমতে নাচৰ কথাটো চিন্তা কৰাচোন দেই বাৰু
মই গীতটো গাই পেলাই মই নাচি দিম চাই যাবা দেই এ বোল হৰি ৰাম হে মুকুন্দ মুৰাৰী হাতখন এনেকৈ ঘূৰাব লাগিব অকণমান থৰঙা হৈ আছে নহয় মোৰ মানে মেকআপবিলাক বেয়া হৈ যাব পাৰেতো হয় নেকি হ'ব অকণমান পিছত চাম নেকি পিছৰ গৰাকী চাই লওঁ ঠিক আছে বাপ পিছৰ গৰাকী আহিব লাগে এইখিনিলে আহক মোক কিন্তু এটা স্পেচিয়েল সং দিব দে সং মানে আপনি জিগাই আছে গীত মোক কিন্তু আকলাকে শিকিব লাগিব ভাল হ'ব লাগিব ভাল দিম তোমাক মানে বেলেগ এটা কি গীত দিম ভাল গীত এটা দিম দিয়া মোৰ লগে লগে নাচি যাবা দেই সখী হে দেহু পথ চাৰি হে কি হ'ল নচা নাই যে কি দিছি এই মাহা হেনথো কিমান স্পীড গান মাহা দিছি আৰু মোক কিমান স্লো গান মাহা দিছি এংকা হৰি হে নাচবা পাৰি নেকি অসুবিধা পাইছা যদি পিছতে চাম নেকি মই ইমান ধুনীয়াকৈ ক'লো আপোনাক সেয়ে কৰিলে আপুনি হ'ব দে হ'ব পিছৰ গৰাকী চাই লওঁ মই চাম বাৰু এইফালে আহক মোৰ লগে লগে কৰি যাব দেই প্ৰথমতে হাঁহি এটা মাৰিব লাগিব এনেকৈ ধৰকচোন মুঠি মাৰি ধৰক মাৰিব দেই ধুনীয়া হৈছে আকৌ এতিয়া মোৰ লগে লগে ভৰিকেইটা মিলাই যাব ধেই ধুনীয়া আকৌ এবাৰ ধুনীয়া হৈছে এইবোৰ কি শিকাইছে মোক কি শিকাইছে অসুৰৰ প্ৰৱেশটো আকৌ মোৰ নিচিনা বিউটিফুল মানুহ যদি অসুৰ শিকাইছে বাকীবিলাকক হ'লে গান গাই ধুনীয়াকে নচলে মোক আপুনি অসুৰ শিকাইছে মই কৃষ্ণ নাইবা ৰাধা হ'ম মই অসুৰ তেতিয়াহ'লে অসুৰৰ ভাওবিলাক কোনে ল'ব কি জানো কোনে লয় কাক দিয়া দি থাকক মোক আপুনি অসুৰ দিবলৈ আহিছে মই লাগিলে নেনাচ মই অসুৰ নাচ কৃষ্ণ কৃষ্ণ এইখন ৰাস নহয় কিবাহে হ'বগৈ এতিয়া দায় দোষ নধৰিবা প্ৰভু কৃষ্ণ